অহা 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব চৰকাৰী বিনামূলীয়া ই-ৰিক্সাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া। গতিকে আপুনি যদি চৰকাৰী ই-ৰিক্সাৰ বাবে অনলাইন যোগে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব। সো আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই বিষয়ে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাম। লগতে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব সেই বিষয়ে জনাম। আৰু 1 ডিচেম্বৰত যেতিয়া নেকি অনলাইন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব তেতিয়া মই কিন্তু আপোনালোকক এই চেনেলটোৰ জৰিয়তে দেখুৱাম। গতিকে আপোনালোকে এতিয়াই মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যদি ফেসবুকত চাই আছে তেনে ক্ষেত্ৰত পেজটো ফলো কৰিব আৰু ভিডিঅ'টো আপোনালোকে সকলো বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে পেজটো ফলো কৰিবলৈ পাহৰি নাযাব। যে নহওক মই শৰ্টকাটত আপোনালোকক তথ্যখিনি দিবলৈ চেষ্টা কৰিম যে আপোনালোকে চৰকাৰী ই-ৰিক্সাৰ বাবে আবেদন কৰিবৰ বাবে বা আপোনালোকে মফেড এখনৰ বাবে আবেদন কৰিবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। সো প্ৰথমতে আপোনালোকৰ 1 নম্বৰত আধাৰ কাৰ্ডখন লাগিব। আপোনালোকৰ আধাৰ কাৰ্ডখন প্ৰয়োজন হ'ব যদি আপোনালোকে চৰকাৰী ই-ৰিক্সাৰ বাবে আবেদন কৰিব বিচাৰে। দেন আপোনালোকৰ 2 নম্বৰত লাগিব আপুনি এজন ভোটাৰ হ'ব লাগিব আৰু আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডখন কিন্তু প্ৰয়োজন হ'ব। ওকে, সো তাৰপিছত আপোনালোকৰ প্ৰয়োজন হ'ব আপোনালোকৰ বেংক পাছবুক। ঠিক আছে, আপোনালোকৰ বেংক পাছবুকখনো কিন্তু প্ৰয়োজন হ'ব। 3টা ডকুমেন্টছ হ'ল। তাৰপিছত আপোনালোকৰ লাগিব ফটো 1 কপি আৰু 5 নম্বৰত লাগিব আপোনাৰ ইনকাম সাৰ্টিফিকেটখন। মই আকৌ এবাৰ কৈ দি আছো, আধাৰ কাৰ্ড, ভোটাৰ আইডি, বেংক পাছবুক, তাৰপিছত ফটো আৰু ইনকাম সাৰ্টিফিকেট। ঠিক আছে, এই 5টা ডকুমেন্টছ আপোনালোকৰ প্ৰয়োজন হ'ব, মানে 4টা ডকুমেন্টছ আৰু লগতে ফটো প্ৰয়োজন হ'ব। সো এইকেইটা ডকুমেন্টছ আপোনালোকে সকলোৱে সাজু কৰি ৰাখক আৰু এইকেইটা ডকুমেন্টছৰ জৰিয়তে কিন্তু আপোনালোকে অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব 1 ডিচেম্বৰৰ পৰা। এতিয়া আৰু এটা বিষয় যেটো এইবাৰ জানিবলৈ দিছে, আগতে কৈছিল যে তেনেকৈ এপ্লাই কৰিব লাগিছিল বা অনলাইন কৰিব লাগিছিল সেই সময়ত ইনকাম সাৰ্টিফিকেটখন সাবমিট কৰিব লাগিছিল। কিন্তু এইবাৰ নিয়মটো অলপ সলনি কৰিছে। তেখেতসকলৰ ফালৰ পৰা কৈছে যে ইনকাম সাৰ্টিফিকেটটো আপোনাৰ এতিয়াই প্ৰয়োজন নহয়, আপোনালোকে এপ্লাই কৰাৰ সময়ত প্ৰয়োজন হয়। যেতে নেকি আপোনাৰ নামটো সিলেক্ট হ'ব অৰ্থাৎ আপুনি ই-ৰিক্সাৰ বাবে যোগ্য বুলি গণ্য হ'ব বা আপোনাৰ নামটো সিলেক্ট হ'ব তেতিয়া আপোনালোকে ইনকাম সাৰ্টিফিকেটখন প্ৰভাইড কৰিলেও হ'ব। সো এতিয়া আপোনালোকৰ ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজনীয়তা নাই। তথাপিও আপুনি যদি ভাবে যে আপুনি ইনকাম সাৰ্টিফিকেটৰ বাবে কেনেকৈ অনলাইন যোগে আবেদন কৰিব পাৰি সেই বিষয়ে জানিব বিচাৰিলে অলৰেডি মই সেই বিষয়ে ভিডিঅ' বনাই ৰাখিছোঁ আৰু সেই ভিডিঅ' লিংক মই এই ভিডিঅ'টোৰ ডেসক্ৰিপশ্যনত দি থম। আপোনালোকে তাৰ পৰা অতি সহজতে কিন্তু ঘৰত বহি মোবাইলটো ব্যৱহাৰ কৰি আপোনাৰ ইনকাম সাৰ্টিফিকেটখনো বনাব পাৰিব। তো আশা কৰোঁ আপোনালোকে নিশ্চয় জানিব পাৰিলে আৰু আপোনালোকে ভিডিঅ'টো ভাল নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো যদি ফেসবুক চাইছে পেজটো ফলো কৰি শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব।